ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 14 তাৰিখ আৰু ইংৰাজী 2024 চনৰ নৱেম্বৰ মাহৰ 30 তাৰিখ শনিবাৰ। আজি তিথি হৈছে কৃষ্ণ চতুৰ্দশী তিথি আৰু কৃষ্ণ চতুৰ্দশী তিথি থাকিব আজি ৰাতিপুৱা 9:48 পৰ্যন্ত। তাৰ পিছত অমাৱস্যা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ আৰু বিশাখা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 12:46 পৰ্যন্ত। তাৰ পিছত অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱাৰীগণ। মৰণত আজি ত্ৰিপদ দোষ থাকিব দুপৰীয়া 12:46 পৰ্যন্ত। তাৰ পিছত একপদ দোষ আৰম্ভ হ'ব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:38 পৰা 7:20 পৰ্যন্ত, আকৌ 9:26 পৰা 11:32 পৰ্যন্ত, আকৌ 2:20 পৰা 3:02 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:56 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:26। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ আৰ্থিক অৱস্থাৰ কিছু উন্নতি দেখা গৈছে, গতিকে আজি আপোনাৰ দিনটো আৰ্থিক অৱস্থা উন্নতিৰ ক্ষেত্ৰতে আপুনি দিনটো অতিবাহিত কৰিব বুলি কৈছে। পৰিয়ালৰ মজাৰ সৈতে বা মনোৰঞ্জনমূলক অনুষ্ঠানৰ প্ৰতি আপোনাৰ গুৰুত্ব বাঢ়িব আৰু আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। সম্পৰ্কবোৰ আজি ভাল কৰি তোলাৰ ক্ষেত্ৰত আপুনি বিশেষ অৱদান আগবঢ়াব লাগিব আৰু এই ক্ষেত্ৰত আপুনি কিছু পৰিমাণে সফলতাও লাভ কৰিব। যুৱক যুৱতীসকলে নতুন লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰা উচিত হ'ব, কাৰণ তেওঁলোকৰ লক্ষ্য প্ৰাপ্তিৰ পথ সুগম নহয়, গতিকে তেওঁলোকে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবই লাগিব। পৰিকল্পনাৰ কামসমূহ আজি আৰম্ভ কৰিবলৈ আপুনি নেতিবাচকতা আপোনাৰ পৰা আঁতৰাই পেলাব লাগিব আৰু আপোনাক ইতিবাচক কৰি তোলাৰ ক্ষেত্ৰত আপুনি বিশেষ প্ৰচেষ্টা কৰিব আৰু সেই ক্ষেত্ৰত আপুনি সফল হ'ব। আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলক, আপুনি দেখিব আপোনাৰ পৰিস্থিতিবোৰ অনুকূল হৈ আহিছে, অন্যথা কাজিয়া হোৱাৰ সম্ভাৱনা থাকিব। আজি কৰ্মক্ষেত্ৰত আপুনি কম সময় খৰচ কৰিব, যাৰ ফলত আপোনাৰ কিছু নেতিবাচক প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। সেইবাবে যত্ন কৰিব যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি মনোযোগ দিবলৈ আৰু আপুনি নিজে উপস্থিত থাকিবলৈ আপুনি যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ পৰা আপুনি ভাল ফলাফলো লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আজি বেছিভাগ কাম আপুনি ঘৰতেই থাকিয়ে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব, যদিও তথাপি আপুনি নিজে উপস্থিত থকাটো ভাল হয়। আৰু এই ক্ষেত্ৰত আপুনি আপোনাৰ কৰ্মচাৰীসকলৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনে লোকচানৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। আজি আপোনাৰ বিৰোধীয়ে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে, গতিকে আজিৰ দিনটো আপুনি সচেতন হ'ব আৰু আপোনাৰ বিৰোধীসকলৰ প্ৰতিও আপুনি চকু ৰাখিব, যাতে তেওঁলোকে আপোনাৰ কোনো অনিষ্ট কৰিব নোৱাৰে। নিয়োজিত লোকসকলৰ বাবে আজি সৌভাগ্যৰ সম্ভাৱনা থাকিব, সেইবাবে তেওঁলোকে যি দায়িত্বই নাপাওক কিয় তেওঁলোকে নিয়াৰিকৈ আৰু সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত তেওঁলোকৰ ভাগ্য উদয় হোৱাৰ উপৰিও তেওঁলোকৰ পদোন্নতিও সম্ভাৱনা থাকিব। বৈবাহিক সম্পৰ্কত কিছু উত্তেজনা থাকিব, কিন্তু এইবোৰ আপোনালোকে শান্তভাৱে সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা বৃদ্ধি পাব। আজি আপোনাৰ প্ৰস্ৰাৱৰ লগত জড়িত কিছু সমস্যা আদি থাকিব পাৰে, গতিকে অতি তৰাল পদাৰ্থ খাবলৈ যত্ন কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো এই ক্ষেত্ৰত ভাল হ'ব। আৰু আপুনি ব্যায়াম আৰু যোগাসনত কিছু সময় কটাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি বিত্তীয় বিষয়ত সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ এইবোৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব আৰু যিটো আপোনাৰ লাভজনকো হ'ব। আজি আপুনি বহুতো কাম কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি বহু ক্ষেত্ৰত সফলতাও লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনাৰ কিছুমান বিশেষ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব, অৰ্থাৎ আপোনাৰ কিছু কামত আপোনাৰ পৰিয়াল আৰু পত্নীৰ সহায় প্ৰয়োজন হ'ব পাৰে, গতিকে তেওঁলোকৰ পৰা সহায় সহযোগিতা আপুনি লাভ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু তেওঁলোকৰ লগত
এই সহযোগিতাপূৰ্ণ মনোভাৱৰ ফলত আপোনালোকৰ পৰিয়ালত এক ভাল প্ৰতিফলন দেখিবলৈ আপুনি সক্ষম হ'ব। কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত আজি বিবাদত লিপ্ত হোৱাৰ পৰা আজি বিৰত থাকিব লাগিব, অন্যথা আপোনালোকৰ সম্পৰ্কত কিছু অৱনতি ঘটিব পাৰে। এইবাবে আজিৰ দিনটো অলপ আপুনি সাৱধানে থাকিব লাগিব আৰু যত্ন কৰিব যাতে কোনো ধৰণৰ বাদ বিবাদ বা কাজিয়া সদৃশ পৰিৱেশৰ যাতে উদ্ভৱ নহয়। আজি আপোনাৰ বাজেট নষ্ট হ'লে আপোনাৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে, সেইবাবে আপুনি অপ্ৰয়োজনীয় খৰচ পাতি আদিত নকৰিব, অন্যথা আপোনাৰ আৰ্থিক সমস্যাও দেখা দিব পাৰে। গতিকে যিবোৰ প্ৰয়োজনীয় বস্তু সেইবোৰতহে আপুনি খৰচ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ স্বাস্থ্য আৰু ব্যক্তিত্ব উন্নত কৰাৰ ক্ষেত্ৰত আপোনাৰ কিছু ধন খৰচ হ'ব পাৰে আজি, গতিকে এইবোৰ ক্ষেত্ৰত আপোনাৰ খৰচ পাতি হ'লেও আপুনি সেইবোৰ গুৰুত্ব দিব লাগিব, কাৰণ আপোনাৰ যিহেতু স্বাস্থ্যৰ কথা আহিছে আৰু আপোনাৰ ব্যক্তিত্বৰ কথাও আহিছে। এই দুটা ক্ষেত্ৰত আপোনালোকে খৰচ কৰিলে আপোনালোকৰ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ এইবোৰ ক্ষেত্ৰত খৰচ পাতি হ'লেও আপোনালোকৰ ব্যক্তিত্ব পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ব। বিশ্বাসযোগ্য ব্যৱসায়িক পক্ষৰ লগত আজি আপোনাৰ নতুন প্ৰস্তাৱ বা চুক্তি হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি এক ভাল উন্নতি দেখিবলৈ সক্ষম হ'ব আৰু আপোনাৰ ব্যৱসায়িক অৰ্থনৈতিক পৰিস্থিতিৰো উন্নত হ'ব আৰু ইয়াৰ ফলত আপোনাৰ মানসিকভাৱে আজি আনন্দ লাভ কৰিব। কোনো ধৰণৰ ব্যৱসায় সম্পৰ্কীয় ঋণ ল'বলৈ আজি চেষ্টা নকৰিব, অন্যথা আপোনাৰ আৰ্থিক অৱস্থাৰ কিছু অৱনতি ঘটিব পাৰে। সেইবাবে ব্যৱসায়িক ক্ষেত্ৰখনৰ লগত জড়িত যিকোনো ধৰণৰ ঋণ আজি পৰিহাৰ কৰাটো আপোনাৰ বাবে ভাল হ'ব। দিনটোৰ ব্যস্ততাৰ মাজতো আপুনি পৰিয়ালৰ সৈতে কিছু সুখৰ সময় কটাবলৈ যত্ন কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু সকলো সদস্যসকলৰ মাজত আপোনাৰ ঘনিষ্ঠতাও বৃদ্ধি পাব আৰু ঘৰখনত এক সুখদায়ক আৰু অনুশাসিত পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত আজি বিশেষ আপুনি ধ্যান দিব। আপুনি দেখিব আপোনাৰ পৰিয়াল আপোনাক সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াইছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভালেই দেখা গৈছে, কিন্তু বৰ্তমানৰ পৰিৱেশৰ বাবে নিজৰ সঠিক যত্ন লোৱাৰ যত্ন কৰিব। আয়ুৰ্বেদিক বস্তু যিমান পাৰি আজি সেৱন কৰি থাকিব, ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকৰ আজি প্ৰতিযোগিতামূলক কাম কাজত সফলতা লাভ কৰাৰ সম্ভাৱনা থাকিব। সেইবাবে যদি কোনো প্ৰতিযোগিতামূলক কাৰ্যকলাপ আছে তেতিয়াহ'লে আপুনি বিশেষ প্ৰচেষ্টা আগবঢ়াব। আপুনি দেখিব আপুনি আজি এইবোৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু নিজৰ শক্তিৰ আজি সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। অৰ্থাৎ আপোনাৰ যিখিনি সামৰ্থ্য আছে বা কৰ্মক্ষমতা আছে সেইখিনিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ আজি আপুনি যত্ন কৰিব লাগিব। ইয়াৰ ফলত দেখিব যে আপোনাৰ কামবোৰ আপুনি উত্তম পদ্ধতিৰে সম্পন্ন কৰিবলৈও সক্ষম হৈছে। দুপৰীয়া আশা কৰাতকৈ অধিক সুবিধা পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাবেও আপুনি হয়তো যাত্ৰালৈ যাবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপোনাৰ ৰাতিপুৱাৰ পৰা আপোনাৰ দুপৰীয়াহে বেছি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে। সেইবাবে দুপৰীয়া ভাগত আপুনি বেছি গুৰুত্ব দিবলৈ যত্ন কৰিব। আপুনি দেখিব সকলো ক্ষেত্ৰতে ভাল প্ৰদৰ্শন আপুনি লাভ কৰিছে আৰু লগতে আপুনি আজি যাত্ৰালৈও যাব লগা হ'ব পাৰে আৰু এই যাত্ৰাবোৰ আপোনাৰ বাবে লাভজনক হ'ব। গতিকে এইবোৰ যাত্ৰা আপুনি কোনো কাৰণতে পৰিহাৰ নকৰিব। কিছুমান অপ্ৰয়োজনীয় খৰচ আজি থাকিব পাৰে, কিন্তু আৰ্থিক লাভৰ পৰিস্থিতিৰো সৃষ্টি হ'ব। গতিকে আপোনাৰ খৰচ আৰু আয় দুয়োটাৰে ভাৰসাম্য কৰি চলিবলৈ আপুনি আজি যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ আৰ্থিক সমস্যাই দেখা নিদিয়ে। আজি আপোনাৰ কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই এই বিষয়ে, কাৰণ আপোনাৰ আৰ্থিক অৱস্থা সমতুল্য হৈ থাকিব আৰু আপোনাৰ আক্ৰমণাত্মক স্বভাৱৰ বাবে আপুনি কাৰোবাৰ লগত আজি সম্পৰ্কৰ অৱনতি ঘটাব পাৰে। গতিকে আপোনাৰ যি মনোভাৱ সেই মনোভাৱত আপুনি কোমলতা অনাৰ যত্ন কৰিব আৰু আপোনাৰ স্বভাৱত ইতিবাচকতা অনাৰো যত্ন কৰিব। ইয়াৰ ফলত দেখিব আপুনি আপোনাৰ সম্পৰ্ক আনৰ লগত ভালদৰে গঢ়ি তুলিবলৈ সক্ষম হৈছে। নিয়োজিত লোকে নিজৰ লক্ষ্য পূৰণ কৰি সন্মান আৰু পদোন্নতি পোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকৰ কৰ্মপদ্ধতিত উন্নতি আনিবলৈ যত্ন কৰিব লাগিব বা পৰিৱৰ্তন আনিবলৈ যত্ন কৰিব লাগিব আৰু তেওঁলোকে যি ধৰণেৰে দায়িত্ব নাপাওক কিয় তেওঁলোকে ভালদৰে সম্পন্ন কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত তেওঁলোকে সন্মান পোৱাৰ উপৰিও পদোন্নতিও লাভ কৰিবলৈ সম্ভাৱনা থাকিব। ব্যৱসায়ত আজি সকলো কাম আপুনি সুকলমে চলাই নিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন হ'ব লগা নহয় আৰু
ইয়াৰ বাবে আপোনাৰ মনত আজি শান্তি থাকিব। কনসালটেন্সি সম্পৰ্কীয় ব্যৱসায়ত আজি আপুনি সন্মান আৰু ধন দুয়োটাই লাভ কৰিব। সেইবাবে এইবোৰ সম্পৰ্কীয় যিবোৰ ব্যৱসায় আছে সেইবোৰত যিসকল জড়িত হৈ আছে তেওঁলোকে ভালদৰে ধ্যান দিব লাগিব আৰু এইবোৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উচিত হ'ব। আপোনাৰ পত্নীৰ সৈতে আজি সম্পৰ্ক আন্তৰিক হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। কিছুদিন ধৰি চলি থকা যিবোৰ ভুল বুজাবুজি আছিলে আপোনালোকৰ মাজত সেইবোৰ আপোনালোকে পাৰস্পৰিক সম্প্ৰীতিৰে সেইবোৰ সমাধান কৰিবলৈও আপোনালোকে সক্ষম হ'ব। সম্পৰ্কত এইবাবে ঘনিষ্ঠতাও বৃদ্ধি পাব। কাহ আৰু চৰ্দিৰ দৰে আজি সমস্যা আপুনি অনুভৱ কৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব, কাৰণ বৰ্তমানৰ যিবোৰ নেতিবাচক পৰিস্থিতি আছে সেইবোৰত আপোনাৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু লগতে আয়ুৰ্বেদিক বস্তু যিমান পাৰি সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি ঘৰৰ উন্নয়নৰ সৈতে জড়িত পৰিকল্পনাসমূহ আপুনি আজি বনাবলৈ সক্ষম হ'ব আৰু ইয়াৰ জৰিয়তে আপোনাৰ ঘৰৰ কি পৰিৱৰ্তন কৰিলে আপোনাৰ ভাল হ'ব বা পৰিয়ালৰ ভাল হ'ব সেই বিষয়ে আজি সিদ্ধান্ত ল'ব। গতিকে আপুনি আজি এইবোৰ বিষয়ত অলপ সচেতন হৈ কাম কৰিলে ভাল হ'ব। আয় আৰু খৰচৰ সমান হৈ থাকিব, সেইবাবে আজি আপোনাৰ কোনো ধৰণৰ বেছি মানসিক চাপ নাহে, কিন্তু তথাপিও আপোনাৰ যিবোৰ অপ্ৰয়োজনীয় খৰচ পাতি আছে সেইবোৰ নিয়ন্ত্ৰণ কৰি চলিব। অধ্যয়নৰ প্ৰতিও আজি ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ নিষ্ঠা থাকিব আৰু ইয়াৰ ফলত তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰতো ভাল ফলাফল কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ আত্মীয় ঘৰত উপস্থিত হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আনন্দমুখৰ হ'ব। ওচৰ চুবুৰীয়া বা কোনো ঘনিষ্ঠ বন্ধুৰ সৈতে আজি আপোনাৰ মতানৈক্যৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ভাৱমূৰ্তিও নষ্ট হ'ব পাৰে। গতিকে এইবোৰ অপ্ৰয়োজনীয় যিবোৰ বিবাদ আছে সেইবোৰ আপুনি শান্ত হৈ পেলাই আপুনি সমাধান কৰিবলৈ যত্ন কৰিব, অন্যথা এই বিবাদে আপোনাৰ কোনো ডাঙৰ ক্ষতি কৰিব পাৰে। গতিকে এইবোৰ বিবাদ আদি পৰিহাৰ কৰাই আজিৰ দিনটোৰ বাবে ভাল হ'ব আৰু এই সময়ত আপোনাৰ যি নিজৰ শক্তি আছে সেইবোৰ আপুনি ইতিবাচক কামত ব্যৱহাৰ কৰাৰ যত্ন কৰিব, যিটো আপোনাৰ লাভজনক হ'ব। এই সময়ত আপোনাৰ ব্যৱসায়িক কামবোৰ মধ্যমীয়া হৈ থাকিব, গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনৰ পৰা বেছি আশা নকৰিব। তাৰ পৰিৱৰ্তে আপুনি চিন্তা কৰিব যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কি পৰিৱৰ্তন কৰিলে আপুনি লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে আৰু আৰ্থিক অৱস্থা আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে দুৰ্বল হৈ পৰিব পাৰে। সেইবাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়াৰ যত্ন কৰিব। আপোনাৰ যিবোৰ পৰিকল্পনা আৰু পদ্ধতি থাকিব সেইবোৰ আপোনাৰ নিজৰ মাজতে সীমাবদ্ধ কৰি ৰাখিলে আপুনি কোনো কাৰণতে প্ৰতাৰিত নহয়, অন্যথা এইবোৰ যদি ফাদিল হয় তেনেহ'লে আপুনি ক্ষতিৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কাৰ্যালয়ৰ এজন সহকৰ্মীৰ সৈতে চলি থকা বিবাদৰ আজি অন্ত পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ পুনৰ মধুৰতাপূৰ্ণ হৈ উঠিব আৰু ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰতো ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বৈবাহিক সম্পৰ্কসমূহ মধুৰ হৈ থাকিব আৰু ইয়াৰ ফলত আপুনি পৰিয়ালত অধিক মনোযোগ দিবলৈও সক্ষম হ'ব, যিটো আপোনাৰ আৰু পৰিয়ালৰ বাবে লাভজনক হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি অধিক মজবুত হৈ পৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কবোৰো ঘনিষ্ঠতাপূৰ্ণ হ'ব। এই সময়ত আপোনাৰ চৰ্দি আৰু কাহৰ লগত জড়িত সমস্যাই আপোনাক আমনি কৰিব পাৰে, গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা ভালকৈ ৰাখিব হ'লে আপুনি পুষ্টিকৰ খাদ্য খাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ এই সময়ত আপুনি ভাগ্য আৰু গ্ৰহৰ অৱস্থানে আপোনাৰ বাবে শুভ সুযোগৰ সৃষ্টি কৰিব, গতিকে আপোনাৰ আজিৰ দিনটোৰ বাবে সময়ৰ সদব্যৱহাৰ কৰিবলৈ যত্ন কৰিব, কাৰণ বহুদিন ধৰি যিবোৰ বাকী থকা কাম আছে সেইবোৰ আজি সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব। সেইবাবে আজি আপোনাৰ দিনটোৰ আৰম্ভণিতে এক ৰূপৰেখা বনাই লওক যে আপুনি কোনবোৰ কাম কৰিব আৰু কোনবোৰ আপোনাৰ আধৰুৱা হৈ আছে। সেইবোৰত যদি আপুনি কাম কৰে তেতিয়াহ'লে আপুনি সেইবোৰত আজি সফলতা লাভ কৰিব আৰু আজি আপোনাৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰি আজি আপুনি আনন্দ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুখদায়ক হৈ পৰিব। আজি আপোনাৰ কিছুমান মানুহে হয়তো ঈৰ্ষাৰ বাবে আপোনাৰ বিষয়ে বেয়াকৈ ক'ব পাৰে, সেইবাবে আজি আপোনাৰ এইবোৰ ক্ষেত্ৰত আওকাণ কৰি চলিব আৰু যিসকল নেতিবাচক প্ৰৱণতা ব্যক্তি আছে তেওঁলোকৰ পৰা আজি দূৰত্ব বজাই ৰাখিব, তেতিয়া দেখিব আপোনাৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে। কেতিয়াবা আপোনাৰ খৰখেদা আৰু অত্যাধিক উৎসাহৰ বাবে কামবোৰ বিনষ্ট হ'ব পাৰে, সেইবাবে আপুনি খৰখেদা বা বেছি উল্লাসিত হৈ কাম নকৰিব বা সিদ্ধান্ত গ্ৰহণ নকৰিব, অন্যথা আপোনাৰ কামবোৰৰ ক্ষতি হ'ব পাৰে বা আপোনাৰ কামবোৰ নষ্ট হ'ব পাৰে।
আৰু আজি আপুনি সন্তানৰ লগত কিছু সময় কটাবলৈ যত্ন কৰিব তেওঁলোকৰ কি সমস্যা আছে সেইবোৰ আপুনি চোৱা চিতা কৰক আৰু লগতে পৰামৰ্শ আগবঢ়াওক ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস আৰু মনোবল দুইটাই বৃদ্ধি পাব আৰু তেওঁলোকে নতুন উৎসাহ লাভ কৰিব তেওঁলোকৰ আগুৱাই যাবলৈ বৰ্তমান আপোনাৰ ব্যৱসায়িক কাৰ্যকলাপত কোনো ধৰণৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা নকৰিব কাৰণ এই সময়ত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো ভাল নহ'ব বা সময় অনুকূল নহয় কেৱল বৰ্তমানৰ যি কাৰ্যকলাপ আছে বা কাম-কাজ আছে তাৰ ওপৰতে গুৰুত্ব আৰোপ কৰক দেখিব আপোনাৰ পৰিস্থিতিবোৰ স্বাভাৱিক হৈ পৰিছে আৰু আজি বাকি থকা যিবোৰ ধন আছে সেইবোৰ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত আপুনি কিছু প্ৰচেষ্টা চলাওক আপোনাৰ আজি দেখিব এইবোৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক অৱস্থা উন্নত হ'ব নিয়োজিত লোকসকলে আজি অতিৰিক্ত দায়িত্ব লাভ কৰিব যাৰ ফলত তেওঁলোকে অতিৰিক্ত কাম কৰিবলগীয়া হ'ব পাৰে বা অতিৰিক্ত সময়ও কাম কৰিবলগীয়া হ'ব পাৰে ইয়াৰ ফলত তেওঁলোকৰ সুনামো বৃদ্ধি পাব গতিকে এইবোৰ ক্ষেত্ৰত তেওঁলোকে আজি কোনো ধৰণৰ আপোচ নকৰি কাম কৰিবলৈ যত্ন কৰিব পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু কথা বতৰাত সুখৰ সময় কটাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব প্ৰেমৰ সম্পৰ্কত আজি সীমাৰ ভিতৰত থাকক অন্যথা আপোনাৰ কিছু মানহানিৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত আজি আপুনি ধ্যান দিব ডায়েবেটিছ আৰু ৰক্তচাপৰ সৈতে জড়িত ৰোগীসকলে নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগিব অসাৱধানতাৰ বাবে অশান্তি পাব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত তেওঁলোকে সচেতন হ'ব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8 এতিয়া কন্যা ৰাশি জাতকৰ আজি দিনটো ব্যক্তিগত কাম আৰু পাৰিবাৰিক ব্যৱস্থা ৰক্ষণাবেক্ষণত পাৰ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতে হওক বা পাৰিবাৰিক ক্ষেত্ৰতে হওক আপুনি দুইটা ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব মাথো আপুনি দুইটাৰ মাজত সামঞ্জস্য বজাই ৰাখি কাম কৰিব সামাজিক কাম-কাজতো আজি আপুনি ভাল অৱদান আগবঢ়াব যাৰ ফলত আপোনাৰ সমাজত সুনাম বৃদ্ধি পাব গতিকে সামাজিক ক্ষেত্ৰতো আপুনি কিছু গুৰুত্ব আৰোপ কৰিব আজি আপোনাৰ বন্ধুসকলেও আপোনাৰ আৰ্থিক সমস্যাত কিছু সহায় কৰিব গতিকে আপোনালোকৰ বন্ধুসকলৰ আজি সহায় লোৱাটো আপোনাৰ বাবে ভাল হ'ব আপোনাৰ চিন্তাৰ সৰু সৰু কথাবোৰ আনৰ বাবে সমস্যা হৈ পৰিব পাৰে কেতিয়াবা নিজৰ আচৰণ আৰু চিন্তাধাৰাটো নমনীয় হোৱাটো গুৰুত্বপূৰ্ণ হ'ব সেইবাবে আজি সৰু সৰু যিবোৰ কথা বতৰা আছে বা সমস্যা আছে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব যাতে কোনো ধৰণৰ প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি নহয় বা আপোনাৰ বাবে কাৰোবাৰ যাতে ক্ষতি নহয় মানুহৰ লগত আজি মত বিনিময় কৰাৰ সময়ত আপুনি উপযুক্ত ব্যৱহাৰ কৰাৰ যত্ন কৰিব ইয়াৰ ফলত কোনো ধৰণৰ আপুনি বিবাদত নপৰে ব্যৱসায়ত আজি মন্দ অৱস্থা থাকিব গতিকে আপুনি এইবোৰ ক্ষেত্ৰত বেছি ভবা চিন্তা নকৰিব কেৱল কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব আৰু আপোনাৰ ব্যৱসায়িক যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ শক্তিশালী কৰিবলৈ যত্ন কৰিব দেখিব যে আপোনাৰ ব্যৱসায়িক ব্যৱস্থা স্বাভাৱিকভাৱে অনুকূল হৈ পৰিছে বিত্ত আৰু কমিছন সম্পৰ্কীয় ব্যৱসায়ত আজি লাভজনক পৰিস্থিতি থাকিব সেইবাবে যিসকলে এইবোৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে অধিক গুৰুত্ব দিলে ভাল প্ৰতিফলন দেখিব নিয়োজিত লোকে আজি যাত্ৰা সম্ভাৱনা আছে গতিকে এই যাত্ৰা তেওঁলোকৰ বাবে লাভজনক হ'ব সেইবাবে কোনো কাৰণতে যাত্ৰা আজি আপোনাৰ যিবোৰ চৰকাৰী যাত্ৰা আছে সেইবোৰ আওকাণ নকৰিব যেটো আগবাঢ়ি যোৱাত আপোনাৰ সহায় কৰিব বৈবাহিক সম্পৰ্কত আজি বিসংগতিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে এই সময়ত আপুনি যিমান সোনকালে পাৰে স্বামী স্ত্ৰীয়ে একেলগে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব লাগিব নহলে আপোনালোকৰ সমস্যাবোৰ দিনক দিনে বাঢ়ি থাকিব গতিকে সময় থাকোতে আপোনালোকে প্ৰচেষ্টা কৰিলে ভাল ফলাফল পাব আজি আপুনি সুস্থ হৈ থাকিবলৈ হলে ব্যায়াম আৰু যোগাসনক দৈনন্দিন কাম-কাজৰ অংশ হিচাপে লোৱাটো জৰুৰী হ'ব আৰু মানসিক আৰু শাৰীৰিক শক্তি অৰ্জনতো এই ক্ষেত্ৰত আপুনি সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2 এতিয়া তুলা ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণি বহুত ভাল হ'ব গতিকে আজি সকলো কামতে আপুনি সফলতা অৰ্জন কৰিব কাৰণ আপোনাৰ প্ৰথম আৰম্ভণি যদি ভাল হয় তেনেহলে দেখিব যে সকলো কামেই ভাল হৈছে গতিকে আজি সকলো কাম আপুনি সময়মতে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব আৰু লগতে আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰত আপুনি বিশেষ গুৰুত্ব দিব দেখিব আপোনাৰ দিনটো আজি উত্তম হৈ পৰিছে যিকোনো লক্ষ্যত আজি উপনীত হোৱাত আপোনাৰ ভাইভনীৰ পৰা সমৰ্থন পাব গতিকে আপোনাৰ যিকোনো ক্ষেত্ৰতে আজি সহায় সহযোগিতা থাকিব ছাত্ৰ-ছাত্ৰীসকলেও জ্ঞান আৰু বিজ্ঞানৰ ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ জিজ্ঞাসা বাঢ়িব কোনো সামান্য বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়া হ'ব পাৰে
যাৰ প্ৰভাৱ আপোনাৰ পাৰিবাৰিক সম্পৰ্কতো পৰিব। গতিকে আজি যত্ন কৰিব যাতে কোনো ধৰণৰ কাজিয়া বা বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহয়, বা যদি সৃষ্টি হয়ও তেনেহ'লে শান্ত হৈ আপুনি সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সম্পৰ্কবোৰ ৰক্ষা কৰিবলৈ সক্ষম হ'ব। আজি আপুনি যিকোনো ৰিস্কি কামত আগ্ৰহ প্ৰকাশ কৰাটো আপোনাৰ বাবে বেয়া হ'ব। সেইবাবে এইবোৰ ক্ষেত্ৰত আজি আপুনি পিছুৱাই থাকক বা এইবোৰ পৰিহাৰ কৰক। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কৰ্ম পৰিৱেশ আপোনাৰ পক্ষত থাকিব। আপোনাৰ ব্যৱসায়িক কাম কাজ ব্যৱস্থাৰ পৰিৱৰ্তনো আনিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ব্যৱসায় সম্পৰ্কীয় বিষয়ত আজি হাল সলনি কৰিব লাগিব আৰু ইয়াৰ ফলত দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন উন্নতি কৰিছে। নিয়োজিত লোকসকলেও তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে সুবিধা লাভ কৰিব আৰু তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা থাকিব। সেইবাবে যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকৰ কামবোৰ নিষ্ঠাৰে কৰিবলৈ যত্ন কৰিব আৰু কামবোৰ বা যিবোৰ প্ৰকল্প সেইবোৰ অতি সোনকালে সম্পন্ন কৰিবলৈ যত্ন কৰিব লাগিব। স্বামী স্ত্ৰীৰ মাজত আজি ভাল সম্পৰ্ক থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। বন্ধু বান্ধৱীক আজি লগ পালে দিনটোৰ মানসিক চাপৰ পৰা সকাহ পাব আৰু আপোনালোকৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। আজি আপোনাৰ কোনো ধৰণৰ ডিঙিৰ সংক্ৰমণ আৰু কাহ চৰ্দিৰ সমস্যাই দেখা দিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত কোনো কাৰণতে অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি ঘৰতে কিবা এটা শুভ অনুষ্ঠানৰ পৰিকল্পনা হ'ব আৰু আপুনি এইবোৰ ক্ষেত্ৰত সফলতাও অৰ্জন কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হৈ পৰিব। আপোনাৰ সফলতাৰ বাবে আজি আপুনি নতুন নীতি নিৰ্ধাৰণ কৰিবলৈ যত্ন কৰিব লাগিব। যদিও আপুনি আপোনাৰ মনোবলৰ দ্বাৰা ইতিবাচক ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব, তথাপিও আপোনাৰ নতুন নীতি নিৰ্ধাৰণে আপোনাক এক নতুন শিখৰলৈ লৈ যাব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ ধ্যান দিব। পিতৃ মাতৃ বা তেওঁলোকৰ দৰে কোনো ব্যক্তিৰ পৰামৰ্শ বা নিৰ্দেশনা আওকাণ নকৰিব, অন্যথা কিছু ক্ষতিৰ সম্ভাৱনা থাকিব। সেইবাবে আপোনালোকৰ পিতৃ মাতৃৰ সদৃশ ব্যক্তি বা পিতৃ মাতৃৰ পৰা আপুনি যিবোৰ পৰামৰ্শ পাব সেইবোৰ আপুনি ৰূপায়ণ কৰিবলৈ যত্ন কৰিব আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি আপোনাৰ ভাগ্য আপোনাৰ পক্ষত আনিবলৈও সক্ষম হ'ব। গতিকে আজি কোনো ধৰণৰ অসাৰ কাম কাজত আপুনি সময় নষ্ট নকৰিব আৰু কেৱল নিজৰ কামতে মনোনিৱেশ কৰিবলৈ যত্ন কৰিব। আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত কোনো ধৰণৰ খৰখেদা কৰি সিদ্ধান্ত নল'ব, অন্যথা কিছু ক্ষতিৰ সম্ভাৱনা থাকিব। সেইবাবে কামৰ অগ্ৰগতিৰ সন্দৰ্ভত যথেষ্ট আজি প্ৰতিযোগিতাও থাকিব। গতিকে সজাগ হোৱাটো আজিৰ বাবে আপোনাৰ জৰুৰী হ'ব, কাৰণ নেতিবাচক মানুহে ঈৰ্ষাৰ জৰিয়তে আপোনাৰ ক্ষতি কৰিব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত অলপ সাৱধানে আগবাঢ়িব আৰু যত্ন কৰিব যাতে আপুনি এইবোৰ ক্ষেত্ৰত চকু দিয়ে। কাৰ্যালয়ৰ পৰিৱেশ আজি শিথিল হ'ব, যাৰ ফলত নিয়োজিত ব্যক্তিসকলেও কিছু মানসিকভাৱে সকাহ পাব। বৈবাহিক সম্পৰ্কত চলি থকা ভুল বুজাবুজিবোৰ আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা থাকিব আৰু পৰিয়াল ব্যৱস্থাটো আপোনালোকৰ ইতিবাচক হৈ পৰিব। প্ৰেমৰ সংগীক আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। অত্যাধিক কামৰ বাবে আজি আপোনাৰ বিষৰ সমস্যা হ'ব পাৰে। গতিকে কৰ্মৰ মাজত জিৰণি ল'বলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি সপোনবোৰ বাস্তৱায়িত কৰাৰ দিন হ'ব। গতিকে আজি আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ দিন হ'ব আৰু লগতে আপোনাৰ যিবোৰ উদ্দেশ্য আছে বা লক্ষ্য আছে সেইবোৰৰ ক্ষেত্ৰত আপুনি আজি বিশেষ প্ৰচেষ্টা আগবঢ়াব লাগিব। ইয়াৰ ফলত আপুনি কিছু হ'লেও আজি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ পৰিকল্পনা সাফল্যমণ্ডিত কৰাৰ সুযোগ পাব। গতিকে এইবোৰ ক্ষেত্ৰত তেওঁলোকে বহু কষ্টৰ প্ৰয়োজন থাকিব আৰু এই সময়ত আপোনাৰ গ্ৰহৰ অৱস্থানে আপোনাক বহুত ভাল সুযোগ দিব। গতিকে আজি এইবোৰ ক্ষেত্ৰত আপুনি সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। দেখিব আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হৈছে। এলাহ আৰু অসাৱধানতা আজি পৰিহাৰ কৰি চলক, কাৰণ ইয়াৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ কামত বাধা আহিব পাৰে। সেইবাবে আজি আপুনি অসাৱধান নহ'ব আৰু কোনো ধৰণৰ কামত এলাহ নকৰিব। আৰু লগতে আজি আপুনি কথা বতৰা পাতোঁতে আপোনাৰ স্বভাৱত কোমলতা অনাৰ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হৈ পৰিব। আপোনাৰ ঘনিষ্ঠ ব্যক্তিৰ পৰামৰ্শক আজি আওকাণ নকৰিব, কাৰণ তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব। ব্যৱসায়ত কিছুমান লাভজনক অৰ্ডাৰ আজি লাভ কৰিব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈও সক্ষম হ'ব। আৰু আজি আপোনাৰ ভাৱমূৰ্তি আৰু সুনাম বৃদ্ধি
কৰিবলৈ আপুনি যত্ন কৰিব ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ লগত জড়িত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ কাৰ্যকলাপক আওকাণ নকৰিব কাৰণ আজি আপোনাৰ কিছু ক্ষতিৰো সম্ভাৱনা থাকিব সেইবাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ অধীনস্থ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ আপুনি কাৰ্যকলাপত গুৰুত্ব দিব আৰু যত্ন কৰিব যাতে তেওঁলোকৰ কিছু পৰামৰ্শ আগবঢ়াবলৈ ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত কামবোৰ সুসংগঠিত কৰিবলৈ সক্ষম হ'ব আজি আপোনাৰ বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব সেইবাবে আজি আপুনি পৰিয়ালৰ ক্ষেত্ৰতো ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব আৰু প্ৰেমৰ সম্পৰ্কত স্থিৰতা বজাই ৰাখিবলৈ যত্ন কৰিব কাৰণ কিছুমান বিচ্ছেদ সদৃশ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব কাহ আৰু চৰ্দিৰ দৰে আজি কিছু অস্বস্তি অনুভৱ কৰিব গতিকে অলপ সাৱধানে আপোনাক সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব সেইবাবে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিবলৈ গুৰুত্ব দিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5 এতিয়া মকৰ ৰাশি জাতকৰ আজি আপোনাৰ কিছুমান বিশেষ কাম সম্পূৰ্ণ হ'ব ইয়াৰ দ্বাৰা আপুনি লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ মানসিক শান্তিও লাভ কৰিব আপোনাৰ ব্যক্তিত্ব আৰু স্বভাৱৰ বাবে মানুহে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব সেইবাবে আপোনাৰ ব্যক্তিত্ব আৰু স্বভাৱত কোমলতা বজাই ৰাখিব আৰু ইতিবাচকতা বজাই ৰাখিবলৈ যত্ন কৰিব যদি আপুনি ঘৰত কিছুমান সলনি বা পৰিৱৰ্তন কৰিবলৈ পৰিকল্পনা কৰিছে তেনেহলে আজি ইয়াৰ ওপৰত কাম কৰাৰ উপযুক্ত সময় গতিকে আপোনাৰ ঘৰত কি পৰিৱৰ্তন কৰিব তাৰ বিষয়ে আলোচনা কৰক আলোচনাৰ জৰিয়তে আপুনি আজি সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব ইয়াৰ ফলত আপুনি ঘৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপুনি বেছি খং আৰু খৰখেদা কৰিলে যিকোনো কাম নষ্ট হ'ব পাৰে গতিকে আপুনি আজি এই স্বভাৱবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব আৰু আপোনাৰ শক্তিক ইতিবাচক কৰি ৰাখিবলৈ চেষ্টা কৰিব ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে আজি ভাল সফলতাও লাভ কৰিব কাল্পনিক জগতৰ পৰা ওলাই যাবলৈ যত্ন কৰিব আৰু আপোনাৰ কামত মনোযোগ দিবলৈ যত্ন কৰিব এই সময়ত আপোনাৰ খৰচো বৃদ্ধি পাব গতিকে আজি এইবোৰ ক্ষেত্ৰত আপুনি বিশেষ গুৰুত্ব দিব আৰু যত্ন কৰিব অপ্ৰয়োজনীয় খৰচ পাতি নিয়ন্ত্ৰণ কৰিবলৈ কৰ্মক্ষেত্ৰত আজি নিৰ্মিত নতুন নীতি আৰু পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে সময় আহি পৰিছে গতিকে এইবোৰ আপুনি ৰূপায়ণ কৰিবলৈ একেবাৰে এলোহা নহব আৰু এইবোৰ ক্ষেত্ৰত যদি আজি আপুনি ৰূপায়ণ কৰে তেনেহলে দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনে লাভজনক পৰিস্থিতিৰো সৃষ্টি হৈছে কম্পিউটাৰ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত নতুন সুযোগ পাব গতিকে এই ক্ষেত্ৰত জড়িত লোকসকলে আজি বিশেষ প্ৰচেষ্টা কৰিলে ভাল ফলাফল লাভ কৰিব অফিচত চলি থকা ৰাজনীতিৰ পৰা আজি নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰিব অন্যথা কিছু বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে পাৰিবাৰিক পৰিৱেশ সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থা ইতিবাচক হৈ থাকিব আৰু প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব কাহ চৰ্দি আৰু ডিঙিৰ সমস্যাক আওকাণ নকৰিব স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সচেতন হ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6 এতিয়া কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মতে সঠিক ফলাফল পোৱাৰ আশা আছে গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব আৰু লগতে অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ পৰামৰ্শ মানি চলিলে আপুনি দেখিব সকলো ক্ষেত্ৰতে আপুনি সফলতাও লাভ কৰিছে আৰু লগতে আপোনাৰ ব্যক্তিত্ব আৰু অধিক উন্নত কৰিবলৈ সক্ষম হ'ব দ্ৰুত সফলতা লাভৰ বাবে কোনো ধৰণৰ ভুল কামত আজি অংশগ্ৰহণ নকৰিব বা আগ্ৰহ প্ৰকাশ নকৰিব অন্যথা কিছু বিপদৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে সেইবাবে এইবোৰ ক্ষেত্ৰত একেবাৰে আগ্ৰহ প্ৰকাশ নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব কিছুমান খৰচ আপোনাৰ আজি হঠাতে হ'ব পাৰে যিটো আপুনি এৰাই চলাটো অসম্ভৱ হ'ব সেইবাবে আজি দিনটো অলপ সচেতন হ'ব আৰু যত্ন কৰিব যাতে কোনো ধৰণৰ এনে পৰিস্থিতি যাতে উদ্ভৱ হৈ নপৰে যিটো ক্ষেত্ৰত আপুনি খৰচৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সেইবাবে আজি অলপ সাৱধান হ'ব শিশুৰ মনোবল আজি বজাই ৰখাৰ ক্ষেত্ৰত আজি আপোনাৰ সহযোগিতা আৰু পথ প্ৰদৰ্শন অতি প্ৰয়োজনীয় হ'ব গতিকে আপোনাৰ সন্তানৰ ক্ষেত্ৰত আজি অলপ বিশেষ গুৰুত্ব দিব বেছিভাগ ব্যৱসায়িক কাম আজি বিনা বাধাই সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাও ভাল হ'ব আৰু কৰ আৰু ঋণ সম্পৰ্কীয় বিষয়সমূহ আজি পুনৰ বিবেচনা কৰি পিছতহে সিদ্ধান্ত ল'ব অন্যথা আপোনাৰ আৰ্থিক সমস্যা আজি দেখা দিব পাৰে সেইবাবে আজি ঋণ সম্পৰ্কীয় যিবোৰ বিষয় আছে সেইবোৰ আপুনি ভালদৰে চোৱা চিতা কৰি বা পৰীক্ষা নিৰীক্ষা কৰিহে আগবাঢ়িব চৰকাৰী বিষয়বোৰ আজি নিষ্পত্তি কৰাৰ সঠিক সময় গতিকে
কোনো যদি চৰকাৰী বিষয় চলি আছে তেনেহলে সেইবোৰ আজি নিষ্পত্তি কৰা বা সমাধান কৰিবলৈ যত্ন কৰিব দৰকাৰ পৰিলে কাৰোবাৰ মধ্যস্থতা সহায় লৈও আপুনি এই বিষয়ে আগবাঢ়িলে আপুনি ভাল ফলাফল লাভ কৰিব অত্যন্ত ব্যস্ত থকাৰ পিছতো আজি আপুনি পৰিয়াল আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলো সদস্যৰ মাজতে ঘনিষ্ঠতা বৃদ্ধি পাব প্ৰেমিক প্ৰেমিকা আজি ডেটিং কৰিবলৈ সুযোগ পাব বা মিলিত হ'বলৈ সুযোগ পাব ইয়াৰ ফলত তেওঁলোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব হজম শক্তি মজবুত কৰি ৰাখিবলৈ হ'লে আজি আপুনি পুষ্টিকৰ খাদ্য খাব লাগিব আৰু আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰি থাকিব ইয়াৰ ফলত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী হৈ উঠিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6 এতিয়া মীন ৰাশি জাতকৰ আজি নিজৰ কামৰ ক্ষমতাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি পৰিকল্পনা কৰক আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব সেইবাবে আজি আপোনাৰ নিজৰ ভিতৰত যি ক্ষমতা আছে সেইবোৰত আপুনি বিশ্বাস ৰখাৰ যত্ন কৰিব আজি আপুনি ব্যস্ত থকাৰ পিছতো আপুনি আপোনাৰ পৰিয়ালৰ সুখৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব ঘৰৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত কিছু কাম-কাজ সম্ভাৱনা আছে গতিকে এই ক্ষেত্ৰত আপুনি আলোচনাৰ মাধ্যমেৰে আগবাঢ়িলে আপুনি ভাল প্ৰতিফলন দেখিব আজি আপুনি কথা কওঁতে শব্দবোৰ ভালদৰে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব অন্যথা কিছু প্ৰতিকূল পৰিস্থিতিৰো উদ্ভৱ হ'ব পাৰে বা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত অলপ ধ্যান দিব আজি আপোনাৰ সন্তানৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ অব্যাহত ৰাখক ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু তেওঁলোকে কোনো ধৰণৰ হীনমন্যতাটো নভোগে ছাত্ৰ-ছাত্ৰীসকলে আজি বন্ধু-বান্ধৱীৰ সৈতে অধিক সময় কটাব যাৰ ফলত তেওঁলোকৰ অধ্যয়নত বাধা আহিব পাৰে গতিকে তেওঁলোকে এইবোৰ ক্ষেত্ৰত আজি ধ্যান দিব লাগিব আৰু কোনো কাৰণতে যাতে পঢ়া-শুনাৰ প্ৰতি তেওঁলোকে আপোচ নকৰে কৰ্মক্ষেত্ৰৰ প্ৰতিটো কাম গুৰুত্ব সহকাৰে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক কাৰণ সময় বৰ অনুকূল নহয় কিন্তু তথাপিও কাৰ্যকলাপৰ উন্নতি দেখিব সেইবাবে আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰিব নিয়োজিত লোকসকলে আজি তেওঁলোকৰ নিজৰ কাম সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পন্ন কৰাৰ বাবে উৎসাহ পাব আৰু লগতে তেওঁলোকৰ পদোন্নতিৰো সম্ভাৱনা থাকিব এইবাবে তেওঁলোকৰ কামবোৰ আজি সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব আৰু অতি সোনকালে কামবোৰ সম্পন্ন কৰাৰো প্ৰয়াস কৰিব লাগিব বৈবাহিক জীৱনত মধুৰতা থাকিব আৰু পৰিয়ালৰ যিকোনো গুৰুত্বপূৰ্ণ কাম তেওঁলোকৰ নিৰ্দেশনাত সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব আৰু সকলো সদস্যৰ মাজত মধুৰতা বৃদ্ধি পাব পেটৰ লগত জড়িত আজি কিবা সমস্যা হ'ব পাৰে গতিকে বাহিৰৰ খাদ্য আৰু বেছি ভজা খাদ্য পৰিহাৰ কৰিব ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 1 আজিৰ ৰাশিফল হিতান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব